নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 ডিচেম্বৰ। আত্মহত্যা মহিলাৰ একাউণ্টত সোমাই গ'ল 10,000 টকা। প্ৰত্যেকগৰাকী আত্মহত্যা মহিলাৰ বাবে এটা ভাল খবৰ। লগতে অৰুণোদয় আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে অসম চৰকাৰে স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়া চিলাই মেচিন আঁচনিকে ধৰি অসম অৰুণোদয় আঁচনি, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আৰু কোনে কোনে লাভ কৰিব কি কি সুবিধা সম্পূৰ্ণকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে কেইবাখন আঁচনি টকা সোমাই যাব আপোনাৰ বেংক একাউণ্টত। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। গাঁৱে গাঁৱে চলি আছে ভেৰিফিকেশ্যন। শীঘ্ৰেই লাখপতি বাইদেউৰ একাউণ্টত সোমাব 10,000 টকা। লাখপতি বাইদেউৰ 10,000 টকাৰ ভেৰিফিকেশ্যন আৰম্ভ হৈ পৰিছে। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ আহি পৰিলে। নতুন বছৰতে মহিলাসকলৰ একাউণ্টত সোমাব 10,000 টকা। গাঁৱে গাঁৱে আৰম্ভ হৈছে ভেৰিফিকেশ্যনৰ কাম। লাখপতি হ'বলৈ লখিমপুৰত চলিছে অভিযান। হয় বন্ধু বান্ধৱীসকল, অৱশেষত লখিমপুৰত চলিছে ভেৰিফিকেশ্যনৰ কাম। আপোনাৰ অঞ্চলত ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হৈছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। লখিমপুৰত আৰম্ভ হৈছে ভেৰিফিকেশ্যন। যদি আপোনাৰ গাঁৱতো ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হৈছে নিশ্চয় কমেণ্ট কৰি জনাব। কিন্তু লখিমপুৰত মহিলাই কৰিছে ভিৰ। মহিলা গোটৰ 10,000 টকাৰ ভেৰিফিকেশ্যনৰ কাম আৰম্ভ কৰিবলৈ বিভাগীয় বিষয়া কৰ্মচাৰী প্ৰদান কৰিছে যাৱতীয় তথ্য পাতি। ভেৰিফিকেশ্যন শেষ হ'লে চৰকাৰে প্ৰদান কৰিব 10,000 টকা। আত্মসহায়ক গোটৰ প্ৰত্যেকজন মহিলাৰ বাবে এটা ভাল খবৰ। যদি আপুনি আত্মসহায়ক গোটৰ প্ৰবৰ্তনটো জমা দিছে নিশ্চয় কমেণ্ট কৰি জনাব আপোনাৰ অঞ্চলত ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হৈছে নে নাই। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ মহিলাসকলৰ বাবে 5খন অভিলাষী আঁচনি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। স্বনিৰ্ভৰ নাৰী আঁচনিৰ কথাও ঘোষণা কৰিছে। সুকন্যা সমৃদ্ধি যোজনা, লগতে বিনামূলীয়া চিলাই মেচিনৰ বাবেও আপুনি কৰিব পাৰিব আবেদন। অসম অৰুণোদয় আঁচনি, লগতে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা, কোনে কোনে লাভ কৰিব কি কি সুবিধা সম্পৰ্কে জানি লওক। ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ 5খন অভিলাষী আঁচনিৰ কথা ঘোষণা কৰিছে চৰকাৰে। শিপিনীৰ পৰা আৰম্ভ কৰি হস্তশিল্পীৰ লগতে জড়িত মহিলা, কেৱল এয়াই নহয় টেইলিঙৰ লগত জড়িত মহিলাৰ বাবে এই আঁচনিৰ কথা ঘোষণা কৰিছে। কন্যা শিশুৰ ভৱিষ্যত আৰু শৈশিক জীৱন সুৰক্ষিত কৰিবলৈ আছে বহুতো সুবিধা। স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়া চিলাই মেচিন আঁচনি, অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা। এই 5 আঁচনিৰ জৰিয়তে সামৰি লোৱা হয় যোগ্য হিতাধিকাৰীক। আৰু এই 5খন আঁচনিৰ ভিতৰত আপোনাৰ কোনটো আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ আছে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু যদিহে নাই আপুনি কেনেকুৱাকৈ লাভ কৰিব এইসমূহ আঁচনি। মহিলাৰ সৰ্বাংগীন উন্নয়নৰ বাবে এই আঁচনিৰ সুবিধাৰ বাবে কিদৰে যোগাযোগ কৰিব। হস্ততাঁত শিল্পীৰে জড়িত মহিলাসকলে লাভ কৰিব স্বনিৰ্ভৰ নাৰী আঁচনিৰ সুবিধা। তাঁতশালত উৎপাদিত সামগ্ৰী বিক্ৰীৰ সুবিধাও কৰি দিব এই আঁচনিয়ে। 10 বছৰৰ তলৰ কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি যোজনা। কন্যা শিশুৰ অভিভাৱকৰ ডাকঘৰত জমা কৰিব লাগিব বছৰি 250 টকাৰ পৰা 1,50,000 টকা পৰ্যন্ত জমা কৰিব পাৰিব। আৰু কন্যাৰ 21 বছৰ সম্পন্ন হ'লে 8% সুদ সহকাৰে উভতাই পাব এই জমা ধনৰাশি। 20 বছৰৰ পৰা 40 বছৰৰ ভিতৰৰ মহিলাৰ বাবে বিনামূলীয়াকৈ চিলাই মেচিন প্ৰদান কৰিব চৰকাৰে। আৰু কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক আত্মসংস্থাপনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়া চিলাই মেচিন। দৰিদ্ৰ আৰু অসহায় মহিলাৰ বাবে অসমত নতুনকৈ আৰম্ভ কৰা হ'ব অৰুণোদয় 3.0। যিসকল ব্যক্তিৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে সেইসকলৰ একাউণ্টত কালি সোমাই যাব বেংক একাউণ্টত টকা। আৰু প্ৰত্যেকজন মহিলাই লাভ কৰিব 1,250 টকাকৈ। লগতে যিসকল ব্যক্তি এতিয়ালৈকে অৰুণোদয় আঁচনিত নামটো অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল ব্যক্তিক চৰকাৰে প্ৰদান কৰিব নতুনকৈ অৰুণোদয় 3.0ৰ প্ৰপত্ৰ। পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাৰ ভিতৰত হ'লে কৰিব পাৰিব আপুনি আবেদন। আৰু এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব প্ৰত্যেক মাহতে 1,250 টকা। গৃহহীনসকলক সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ বাবেও ঘোষণা কৰিছে চৰকাৰে। এই আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিকভাৱে দৰিদ্ৰ মহিলাৰ বাবে ৰাজসাহায্যযুক্ত গেছ চিলিণ্ডাৰ। যদি আপোনাৰ ঘৰত গেছ চিলিণ্ডাৰ নাই, যদি ৰেচন কাৰ্ড বা আধাৰ কাৰ্ড আছে তেনেক্ষেত্ৰত আপুনি নতুনকৈ গেছ চিলিণ্ডাৰ কানেকশ্যন ল'ব পাৰিব। চ' আপুনি এইকেইটা আঁচনিৰ ভিতৰত কোনকেইটা আঁচনি আপোনাৰ ঘৰত উপলব্ধ আছে। যদি এইকেইটা আঁচনি এটাও নাই তেনেক্ষেত্ৰত কোনটো আঁচনিৰ বাবে আপুনি আবেদন কৰিব বিচাৰিছে নিশ্চয় কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম আপুনি কেনেকুৱাকৈ আবেদন কৰিব।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজনীতি আৰু নাই নাথাকে দল নাথাকে চিহ্ন গাঁৱৰ মানুহে ভাল পোৱা ব্যক্তিয়ে খেলিব নিৰ্বাচন পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল কেইবাটাও ডাঙৰ খবৰ ফেব্ৰুৱাৰী মাহত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন 12 নাইবা 13 ফেব্ৰুৱাৰীৰ ভিতৰত সম্পন্ন হ'ব পঞ্চায়ত নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন জানুৱাৰী মাহত প্ৰকাশ পাব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা পঞ্চায়ত নিৰ্বাচনক মুক্ত কৰা হ'ব ৰাজনৈতিক দলৰ প্ৰৱৰ পৰা পঞ্চায়তৰ সদস্য নাইবা সভাপতি প্ৰতিদ্বন্দ্বিতা নকৰে কোনো দলৰ চিহ্নত সকলোৱে নিৰ্দলীয়ভাৱে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ৰাজনৈতিক দলৰ পৰা মুক্ত কৰিব বিচৰা হৈছে পঞ্চায়ত নিৰ্বাচনক গাঁৱৰ মানুহে ভাল পোৱা ব্যক্তিয়ে পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আমাৰ পৰৱৰ্তীটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আহক আমি সকলোৱে একগোট হৈ যুঁজ দিওঁ 2026ত বিজেপিক ৰোধৰ পৰিকল্পনা কংগ্ৰেছৰ 2026ত বিজেপিক ৰুঠিবলৈ আমি সকলো বিৰোধী একলগ হওঁ অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ সমস্যা হৈছে বিজেপি চৰকাৰ আৰু অসমৰ ৰাইজে কোনে কি খায় তাত কি এইখন চৰকাৰে মাত মাতিব 2026ত ঐক্যবদ্ধভাৱে বিজেপিক ৰুঠিবলৈ নতুন পৰিকল্পনা কংগ্ৰেছৰ গোমাখৰ নিষিদ্ধকৰণৰ সন্দৰ্ভত চৰকাৰৰ ওপৰত ক্ষোভ সাংসদগৰাকীৰ সকলো জাতি জনগোষ্ঠীৰ ৰাইজ আজি বিজেপি চৰকাৰৰ ওপৰত বিতৃষ্ট বিজেপি চৰকাৰখনে কেৱল পুলিচ আৰু ৰঙা চকুৰে ৰাজত্ব কৰিব বিচাৰে সকলো সাধাৰণ ভোটাৰক একত্ৰিত হোৱাৰ আহ্বান ৰকিবুল হুছেইনৰ সাংসদগৰাকীক প্ৰশ্ন বছৰি 25 লাখতকৈ বিজেপি চৰকাৰখনে চাকৰি দিলে নে নাই আৰু মূল্যবৃদ্ধি ৰোধ কৰিলে নে নাই আৰু প্ৰতিগৰাকী মহিলা লাখপতি হ'ল নে নাই বিজেপি বিৰোধী ঐক্য লৈ বিশেষ আহ্বান কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনৰ ব্যক্তিগত হওক বা ৰাজনৈতিক হওক আহক আমি সকলোৱে একগোট হওঁ আৰু এই বিজেপি চৰকাৰখনৰ কবলৰ পৰা অসমখনক আমি মুক্ত কৰোঁ আহক সকলো হিন্দু মুছলমান খ্ৰীষ্টানজন একলগ হ'বই লাগিব শনিবাৰে চেঙাৰ তাতনাপাইতি দলীয় কৰ্মীৰ সভাত এই মন্তব্য কৰিছে সাংসদগৰাকীৰ সকলো একলগ হৈ স্বেচ্ছাকাৰী বিজেপি চৰকাৰখনক আঁতৰাব লাগিব এইখন চৰকাৰক অন্ত পেলাই আমি এখন মিলাপ্ৰীতিৰ অসম গঢ়িব লাগিব 2026ত বিজেপিক ৰুঠিবলৈ আমি সকলো বিৰোধী একলগ হ'ম হয় বন্ধু বান্ধৱীসকল সাংসদ ৰকিবুল হুছেইনে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বাবৰি মছজিদৰ ভূমিক লৈ পুনৰ বিতৰ্ক সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশৰ বিস্ফোৰণ মন্তব্য কেইবাটাও গুৰুতৰ ডাঙৰ মন্তব্য মুকলিয়াইছে বাবৰি মছজিদৰ ভূমিক লৈ পুনৰ বিতৰ্কৰ সূত্ৰপাত সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশৰ মন্তব্যই জোকাৰিছে দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ বিপৰীত মন্তব্য প্ৰাক্তন ন্যায়াধীশ RN নৰিমনৰ বাবৰি মছজিদৰ ঠাইত ৰাম মন্দিৰ থকাৰ প্ৰমাণ নাই বুলি দাবী কৰিছে উচ্চতম ন্যায়ালয়ে ধৰ্মনিৰপেক্ষতাৰ ভিত্তিত ন্যায় প্ৰদান নকৰিলে বুলি বিস্ফোৰণ মন্তব্য 2019ত প্ৰদান কৰা ৰায়ক সমালোচনা নৰিমনৰ মছজিদৰ ঠাইত মন্দিৰ থকাৰ সঠিক প্ৰমাণ নাই বুলি বিপৰীতে মন্তব্য কৰিছে প্ৰাক্তন ন্যায়াধীশজনে হয় বন্ধু বান্ধৱীসকল কেইবাটাও ডাঙৰ খবৰ মুকলিয়াইছে আজিৰ দিনটোত ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰতি প্লেট কণীৰ দাম 20 টকাকৈ বৃদ্ধি সো বন্ধু বান্ধৱীসকল আপোনাৰ অঞ্চলত বা গাঁৱত কিমান টকাকৈ আপুনি কণী ক্ৰয় কৰে বৃদ্ধি পালে কণীৰ মূল্য 5টা দিনৰ ব্যৱধানত প্ৰতি প্লেট কণীত 20 টকাকৈ বৃদ্ধি হ'ল বজাৰত কণীৰ কৃত্ৰিম নাটনি সৃষ্টি কৰি দাম বৃদ্ধি অসমত উৎপাদিত কণীয়ে পূৰাব পৰা নাই চাহিদা অন্ধ্ৰপ্ৰদেশৰ পৰা অহা কণীৰ ওপৰত নিৰ্ভৰশীল হৈছে বজাৰ আজি গুৱাহাটীৰ বজাৰত প্ৰতি প্লেট কণীৰ দাম 220ৰ পৰা 230 টকাকে আপোনাৰ অঞ্চল বা গাঁৱত কিমান টকাকে আপুনি কণী ক্ৰয় কৰে আকস্মিক মূল্যবৃদ্ধিত বিভাগত পৰিছে খুচুৰা বিক্ৰেতা আৰু গ্ৰাহক বৃদ্ধি পালে কণীৰ মূল্য হয় বন্ধু বান্ধৱীসকল এখন ডাঙৰ খবৰ এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে লগতে মূল্যবৃদ্ধিয়ে ভয়ংকৰ ৰূপ দেখা দিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বন্ধ নহয় গাহৰি পালক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গাহৰি পালকক লৈ চৰকাৰৰ বৃহৎ পৰিকল্পনা পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে গাহৰিক লৈ অসমত আছে গাহৰিৰ ডাঙৰ বজাৰ ৰাজস্থান হাৰিয়ানাৰ পৰা বহু গাহৰি আহে অসমলৈ
অসমৰ গাহৰিয়ে চাহিদা পূৰণ কৰিব নোৱাৰে। গাহৰি দুগ্ধ কণীৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ'ব লাগিব অসম। অন্য ৰাজ্যৰ পৰা আমদানি বন্ধ হ'ব লাগিব গাহৰিক লৈ অসম চৰকাৰে গ্ৰহণ কৰিব নতুন আঁচনি। বিশেষ মাংসক লৈ বিতৰ্কৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অসমত আছে গাহৰিৰ ডাঙৰ বজাৰ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কৃষক ক্ষুদ্ৰ উদ্যোগীৰ বাবে এটা ভাল খবৰ। খাজনামুক্ত হ'ব গাঁৱৰ দৈনিক আৰু সাপ্তাহিক বজাৰৰ কেবিনেট উপসমিতিৰ প্ৰস্তাৱ। ৰাজ্যৰ লাখ লাখ কৃষক আৰু ক্ষুদ্ৰ উদ্যোগীৰ বাবে এটা ভাল খবৰ। খাজনামুক্ত হ'ব গাঁৱৰ দৈনিক আৰু সাপ্তাহিক হাট বজাৰ। অস্থায়ীভাৱে সামগ্ৰী বিক্ৰী কৰিবলৈ কৃষক ক্ষুদ্ৰ উদ্যোগীয়ে দিব নালাগে খাজনা। মন্ত্ৰী ৰঞ্জিত দাসৰ নেতৃত্বত কেবিনেট উপসমিতিয়ে আগবঢ়াইছে প্ৰস্তাৱ। উচিৰে মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰা হ'ব উপসমিতিয়ে প্ৰস্তুত কৰা প্ৰতিবেদন। পৰৱৰ্তী বিত্তীয় বৰ্ষৰ পৰা এই ব্যৱস্থা গ্ৰহণৰ সম্ভাৱনা। এই সিদ্ধান্তই আৰ্থিকভাৱে সকাহ প্ৰদান কৰিব কৃষক আৰু ক্ষুদ্ৰ উদ্যোগীসকলক। হয় বন্ধু বান্ধৱীসকল, এখন ডাঙৰ খবৰ মোক কৰি আহিছে।